এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তেন্তে আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে মঙলবাৰ। আজি আমাৰ ব্ৰত থাকে, সেইকাৰণে হাজবেণ্ডৰ বুট আৰু ফ্ৰুইটছ তেনেকৈ খাই গ'ল। মই একো খোৱা নাই বৰ্তমানলৈকে, অকল কুহুমীয়া গৰম পানী খাই আছোঁ আৰু কৰি আছোঁ এতিয়া কাম। তেন্তে ভিডিঅ'টো শেষলৈকে চাব। বহুত ঠাণ্ডা লাগিছে, মই এতিয়া ৰ'দতে বহি আছোঁ। ৰ'দতে বহি কাপোৰত ফুল লাগি আছোঁ। বহুত ঠাণ্ডা লাগিছে, মই আকৌ জেকেট পিন্ধি লৈছোঁ। এল'ভেৰাৰ পাত এটা ভাগি আছিলে, তাৰপিছত মই মূৰত লগাই থৈছোঁ। লগাই পেলাই আজি নুধুওঁ। এতিয়া মই অকণমান ৰ'দৰ ওচৰতে বহি আছোঁ, খিৰিকীখনৰ ওচৰত। তেতিয়া মানে ধুনীয়াকৈ শুকাই যাব। অলপ অলপ শুকাইছে। এতিয়া বাজিছে 5টা। তো এতিয়া মই বুট কেইটামানকে লৈছোঁ, বুট কেইটামান খাই ল'ম, তাৰপিছত ভাত বনাম। আজি মঙলবাৰ যিহেতুকে আমাৰ ব্ৰত আছিলে, এতিয়া ৰাতি বইল বনাওঁ সদায়। ইয়াত আলু লৈছোঁ, এয়া সৰু চাইজৰ বেঙেনা লৈছোঁ, মটৰ লৈছোঁ, এটা বিলাহী, 2টা জলকীয়া, বন্ধাকবি আৰু মগু দালি। মই অলপ টাইম তিয়াই ৰাখিছিলোঁ, সেইটো ফুলি গৈছে। এতিয়া গোটেই বস্তুখিনি ইয়াত দি মই 3টা হুইচেল মৰাই লওঁ। কলেজ ষ্টিম হ'ব দিছোঁ। বিটৰুট আৰু গাজৰৰ চালাড বনাইছোঁ। এইটো হুইচেল মাৰিলে ভাতটো হৈ গ'ল। বুট কেইটামান তিয়াই থৈছোঁ ভাতৰ লগত খাবৰ কাৰণে। হাজবেণ্ড আহিলে, এতিয়া দুয়োটাই খানা খাই ল'ম। ভাত, চালাড, ব্ৰকলি ষ্টিম কৰা আৰু বইল তৰকাৰী। ইয়াতে মই সকলোখিনি দি দিছোঁ। ইয়াত লাষ্টত মই ঘিউ এচামুচ দি দিছোঁ। ঘি এচামুচ দিলেহে ভাল লাগে। আৰু বুট লৈছোঁ। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।